ভাতকেৰেলা কোনে কোনে খাই বেয়া পায়? যোনেই বেয়া পায় এবাৰ ভাতকেৰেলা এনেকৈ চৰচৰি বনাই খাই চাব আৰু আপোনালোকে আঙুলি চেলেকি চেলেকি খাব লাগিব, মই গেৰেণ্টি দিছোঁ। তেন্তে দেৰি কিহৰ, ব'লক ৰেচিপিটো ট্ৰাই কৰোঁ। ৱেলকাম বেক টু মাই ফেচবুক পেজ শিখা বৰা হাজৰিকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাতকেৰেলাকেইটা প্ৰথমে ওপৰৰ অংশখিনি মই ধুনীয়াকৈ কটাৰীৰে কাটি ধুই পেলাই এটা ভাতকেৰেলা মই 4 টুকুৰ কৰিছোঁ, যিহেতু মোৰ ভাতকেৰেলাকেইটা সৰু সৰু আছিল। আৰু এই পেষ্টটোত মই দিছোঁ পপি চিডছ, সৰিয়হ 1 চামুচ, এটা ডাঙৰ চাইজৰ পিঁয়াজ, কাজু 3টা আৰু কেঁচা জলকীয়া। এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব। কেৰাহীত তেল গৰম কৰি অকণমান হালধি দিব আৰু তাৰ পাছতে ভাতকেৰেলাখিনি দি দিব। দি পেলাই মিডিয়াম ফ্লেমত প্ৰায় 3 মিনিটমান ভাজিলেই প্ৰায় 80% ভাতকেৰেলাখিনি সিজি যাব। মানে কভাৰ কৰি দিব আৰু এনেকৈ অকণমান নিমখো দি দিছোঁ। আৰু এয়া চাওক, প্ৰায় 3 মিনিটমান ভজা পিছতে মোৰ ভাতকেৰেলাখিনি ফ্ৰাই হৈ গ'ল। আৰু এইখিনি মই এতিয়া এটা বেলেগ পাত্ৰলৈ উলিয়াই লৈছোঁ আৰু সেই একে তেলতে মই 2টামান গোটা জিৰা দিছোঁ আৰু লগতে সেই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দি ভালদৰে অলপমান ভাজিছোঁ। অকণমান আদা নহৰু পেষ্ট দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ, বহুত বেছি নহয়, অকণমান হালধি, অকণমান চিলি ফ্লেক্স আৰু এই মছলাটো দিছোঁ। দি এইখিনি এতিয়া মই ধুনীয়াকৈ তেল এৰালৈকে ভাজিম আৰু মিক্সি জাৰটোত লাগি থকাখিনি মই ধুনীয়াকৈ অকণমান পানী দি আউখালি দি ভাজি লৈ ভাতকেৰেলাখিনি ইয়াতে দি দিছোঁ। এতিয়া অকণমান জালুকৰ গুড়ি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই শেষত দিছোঁ মান ধনিয়া পাত। আৰু চাওক, ইমান কম সময়তে আৰু কম ইনগ্ৰিডিয়েণ্টছতে আমাৰ ভাতকেৰেলাৰ চৰচৰি বনাই ৰেডি হৈ গ'ল। আৰু এনেদৰে বনাই খাই চাবচোন। ভাতকেৰেলা বেয়া পোৱা মানুহেও একদম আঙুলি চেলেকি চেলেকি খাব, মই গেৰেণ্টি দিছোঁ। কাৰণ ভাতকেৰেলা ময়ো বেয়া পাওঁ খাই, কিন্তু এনেকৈ বনালে ময়ো বিৰাটেই ভাল পাওঁ খাই পেলাই। আৰু এয়া চাওক, মোৰ ৰেডি হৈ গ'ল আৰু গৰমে গৰমে ভাতৰ লগত খাব, সঁচাই খুব টেষ্টি লাগে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।